বৃহত্তৰ গৌৰীপুৰ বেচমা উদ্যাপন সমিতি আৰু মহিলা সমিতিৰ সৌজন্যত আজিৰে পৰা শুভ আৰম্ভণি বেচমা উদ্যাপনৰ। আজিৰে পৰা 4 দিনীয়াকৈ গৌৰীপুৰ ৱাৰ্ড নং 1 নং নাৰায়ণ সমন্বয় ক্ষেত্ৰ খেলপথাৰত বিভিন্ন কাৰ্যসূচীৰে বেচমা উদ্যাপনৰ আৰম্ভণি। অহা 17 তাৰিখে গোৱালিনী নৃত্য আৰু হুদুম আয়োজনৰ লগতে কাতি হুদুম, চণ্ডী গোৱালিনী, হাততে ৰাজবংশী লোকগীত পৰিৱেশন হ'ব বুলি জানিবলৈ দিয়ে উদ্যাপন সমিতিয়ে। মই প্ৰথমতে আজিৰ এই বেচমা উৎসৱত অসমৰ গোটেই ৰাজ্যক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে অসমৰ চুকে কোণে আজি বিহু পতাকা উত্তোলন হৈছে। লগতে আমাৰ ৰাজবংশী সমাজৰ যি সংস্কৃতি বেচমা, সেই বেচমা উৎসৱো অসমৰ বিভিন্ন ঠাইত এই বেচমা উৎসৱ আজি পতাকা উত্তোলন কৰি বিভিন্ন কাৰ্যসূচীৰে তেখেতসকলে এই উৎসৱ পালন কৰিব। আৰু গৌৰীপুৰতো মই আহি এই বেচমা উৎসৱত মই ইয়াত আহি সঁচাকৈ মই গৌৰৱ অনুভৱ কৰিছোঁ যে এনেকৈ বৃহৎ আকাৰে যে গৌৰীপুৰত বেচমা উদযাপন সমিতিয়ে যে এই বেচমা উৎসৱটো কৰিব মই ভাবিব পৰা নাই, কল্পনা কৰিব পৰা নাই। কিন্তু ইয়াতে দেখা গৈছে অকল বেচমা উৎসৱত অকল ৰাজবংশী সম্প্ৰদায়ৰ মানুহে নহয়, ইয়াত বিভিন্ন জনগোষ্ঠীৰ মানুহে এই বেচমাত আহি পেলাই তেখেতসকলে সহযোগ কৰিছে আৰু এই জাতিটোৰ যিটো উৎসৱ, সেই উৎসৱটো বিশ্ব দৰবাৰত লৈ যোৱাৰ কাৰণে সকলোৱে আগবাঢ়ি আহিছে। তাৰ কাৰণে মই সকলো জনগোষ্ঠীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাওক, আপোনালোকেতো গমেই পাইছে ইতিমধ্যে 3টা জনগোষ্ঠী যি সিহঁতৰ নিজৰ নিজৰ যিটো সংস্কৃতি, সেই সংস্কৃতি বিশ্বৰ দৰবাৰত ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী নিজে পদক্ষেপ হাতত লৈছে। আৰু সেই পদক্ষেপ অসমৰ গোটেই মানুহ গম পাইছে যে প্ৰথমতে তেখেত হাতত লৈছিল বিহু বিশ্বৰ ৰেকৰ্ড কৰিলে, সেইটো আপোনালোকেও গম পায় মিডিয়াৰ মাজত। তাৰপিছত বাগৰুম্বাও বিশ্বত ৰেকৰ্ড কৰিলে। তাৰপিছত ঝুমুৰ নৃত্য ইতিমধ্যে ৰেকৰ্ড কৰিছে। ইয়াৰ পিছত আমি ভাবিছোঁ যে আমাৰ যিটো ৰাজবংশী সমাজৰ যিটো জনগোষ্ঠী গোৱালিনী নৃত্য, সেই গোৱালিনী নৃত্যটো বিশ্বৰ দৰবাৰত ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ কাৰণে বিভিন্ন সামাজিক সংগঠনে ইতিমধ্যে আখৰা তেখেতসকলে চলাই গৈছে। তেখেতসকলে প্ৰশিক্ষণ দি আছে। মই দেখা পাইছোঁ অকল ধুবুৰী জিলাতেই নহয়, বঙাইগাঁৱৰ পৰা আৰম্ভ বিভিন্ন জিলাত গোৱালিনী নৃত্য তেখেতসকলে প্ৰশিক্ষণ দি আহি আছে। আৰু এই প্ৰশিক্ষণৰ জৰিয়তে মই ভাবোঁ অসমত 10,000তকৈ অধিক শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰিব আৰু গোৱালিনী নৃত্য দি পেলাই ৱৰ্ল্ডত এটা ৰেকৰ্ড কৰিব, সেইটো মই অনুভৱ কৰিছোঁ। গৌৰীপুৰৰ পৰা সঞ্জীৱ ৰায়ৰ ৰিপৰ্ট, এনি ভাৰত 24।